ৰাজ্যত তীব্ৰতৰ হ'ব ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যুদ্ধংদেহী স্থিতি চৰকাৰৰ। নলবাৰীত 472 কোটি টকা ড্ৰাগছ বিনষ্ট আৰক্ষীৰ। ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে অধিক তৎপৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ। দেওবাৰে নলবাৰীৰ দৌলাশালস্থিত অসম আৰক্ষী বাহিনীৰ চৌহদত নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ প্ৰক্ৰিয়াৰ আৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিজে নিচাযুক্ত সামগ্ৰীৰ ওপৰত ৰোলাৰ চলাই ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ স্থিতি গ্ৰহণৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিবলৈ আন্তঃৰাজ্যিক ইণ্টাৰ ষ্টেট কোঅৰ্ডিনেশ্যনৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে, যাতে অসমে দিয়া ইনপুট এটা পাঞ্জাবে লয়, মণিপুৰে দিয়া ইনপুট এটা অসমে ল'ব পাৰে। আৰু মই ভাবোঁ যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কোঅৰ্ডিনেটেড এফৰ্টছৰ কাৰণে আমাৰ আন্তঃৰাজ্যিক বুজাবুজি আগতকৈ ইম্প্ৰুভ হৈছে। ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি উল্লেখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ড্ৰাগছ সৰবৰাহকাৰীক ধৰাটো কঠিন কাম। বিদেশৰ পৰাই চলে ড্ৰাগছৰ সমগ্ৰ নেক্সাছ। ড্ৰাগছৰ মুখ্য ব্যৱসায়ীয়ে নিয়োগ কৰে এজেণ্ট, ছাব এজেণ্ট। নলবাৰীত ড্ৰাগছ সৰবৰাহকাৰী সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। ড্ৰাগছৰ ব্যৱসায়ীসকলক কৰায়ত্ব কৰা এটা অত্যন্ত কঠোৰ কাম, কাৰণ মুখ্য ব্যৱসায়ীজন বিদেশত বহি থাকে আৰু বিভিন্ন লেয়াৰত তেওঁলোকে এজেণ্ট, ছাব এজেণ্ট বিভিন্নজনক নিয়োগ কৰে। যে মণিপুৰ, মিজোৰাম, অসম চৰকাৰ, পশ্চিমবংগ চৰকাৰ, আমি যদি নিৰন্তৰভাৱে ড্ৰাগছৰ বেপাৰীসকলৰ বিৰুদ্ধে আমি যুঁজি থাকোঁ আৰু দৃষ্টান্তমূলক যদি শাস্তি আমি দিব পাৰোঁ, তেনেহ'লে আমি নিশ্চিতভাৱে অসমক এই ট্ৰেনজিট ৰুট হিচাপে ব্যৱহাৰ কৰাৰ যিটো প্ৰথা, তাক আমি বন্ধ কৰিব পাৰিম। ড্ৰাগছ সৰবৰাহকাৰীক কিয় কৰিব লগা হয় এনকাউণ্টাৰ, ইয়াৰো ব্যাখ্যা আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা সৰবৰাহকাৰীক কৰায়ত্ব কৰিলে 1 কোটি টকা লোকচান হয়। এই লোকচানৰ শংকাত আত্মৰক্ষাৰ বাবে চেষ্টা চলায় ড্ৰাগছ ব্যৱসায়ীয়ে। এনে পৰিস্থিতিতে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হয় আৰক্ষী, উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ডেফিনেটলি ইনফৰমেশ্যন আমাৰ হাতত আহিব, ইনফৰমেশ্যনক আমি মেচিয়ৰ কৰিম আৰু ব্যৱসায়ীসকলক আমি গ্ৰেপ্তাৰ কৰিম। আৰু ট্ৰাকখন জব্দ কৰিব যাওঁতে প্ৰয়োজনত যদি ট্ৰাকখন পলাবলৈ চেষ্টা কৰে, আমি টায়াৰত গুলি মাৰি হ'লেও ট্ৰাকখন ৰখাব লাগিব, যাতে আমাৰ হাতৰ পৰা ট্ৰাকখন ওলাই নাযাব নোৱাৰে। তাৰ কাৰণে আমি ইণ্টেলিজেঞ্চ জেনেৰেট কৰিব লাগিব, আমি টেকন'লজিৰ ব্যৱহাৰ কৰিব লাগিব। আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ড লিংকেজ আমি এষ্টাব্লিছ কৰিব লাগিব, যে আপুনি কাক ডেলিভাৰী দিব খুজিছিলে। ড্ৰাগছ বিৰোধী অভিযানত ব্যৱহৃত হ'ব প্ৰযুক্তি। আদালতত ড্ৰাগছক পাউডাৰ বুলি কয় অপৰাধীয়ে। আইনৰ গণ্ডিৰে যাতে অপৰাধীয়ে পৰিত্ৰাণ পাব নোৱাৰে, ইয়াৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে। ড্ৰাগছ জব্দ কৰাৰ কিছুমান নিয়ম আছে। যদি বিভিন্ন সময়ত আমাৰ বহু আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰি হাতত ড্ৰাগছ লৈ ফটো উঠে, তেতিয়া অপৰাধীয়ে কয় যে এই ড্ৰাগছখিনি ফটো উঠিছে, তাৰমানে এইখিনি আৰক্ষীৰে ড্ৰাগছ হয়। যেতিয়া পেকেটটো আমি খুলি দিলোঁ, তাৰমানে আমি এভিডেন্স নষ্ট কৰি দিলোঁ। কোৰ্টত তেতিয়া আমি তাক শাস্তি দিব নোৱাৰোঁ। বহুত সময়ত ড্ৰাগছ ধৰোঁ, হিৰোইনক এটা সময়ত অপৰাধীয়ে আদালতত গৈ পাউডাৰ বুলি কৈ দিয়ে। তাক প্ৰমাণ কৰিবৰ কাৰণে আমাৰ ফৰেনচিক টিমছ লাগিব। ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিৰ সময়ৰ আহ্বান। সমাজৰ মাৰাত্মক ব্যাধিৰ বিৰুদ্ধে চৰকাৰ কঠোৰ নহ'লে কেইবাটাও প্ৰজন্ম ধ্বংসৰ গৰাহত পৰিব। এই কথা অনুধাৱন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া মুখ্যমন্ত্ৰীয়ে কোৱা মতে সকলো কাৰ্যকৰী হ'লে নিঃসন্দেহে নিস্তাৰ নাপাব ড্ৰাগছ সৰবৰাহকাৰীয়ে। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।